গৰম হ'ল বুলিনো সদায় কিমান চিম্পুল খাই থাকিব পাৰি আৰু নোৱাৰি ন ল'ৰা ছোৱালীয়ে খাবলৈ টান পায় যিহেতু ল'ৰাই ক'লে যে আজি যদি তুমি একেবাৰে চিম্পুলকৈ বনোৱা তেতিয়াহ'লে মোৰ কাৰণে নবনাবাই মই নাখাওঁ আজি ভাবিলোঁ মটৰ পনীৰকে বনাই লওঁ ৰাতি অলপমান গ্ৰীণ মটৰ আছিলে ভিজাই পেলাই থৈ দিছিলোঁ ভালদৰে ধুই এতিয়া কুকাৰত 3টা চিটি লগাই পেলাই বইল কৰি ল'লোঁ প্ৰথমতে ঘুগুনি বনাম বুলি ভাবিছিলোঁ কিন্তু ল'ৰাই যেতিয়া ক'লে যে অকণমান টেষ্টি কিবা এটা বনোৱা সেইকাৰণে মটৰ পনীৰকে বনাই লওঁ আৰু এয়া লৈ ল'লোঁ পনীৰখিনিত নিমখ হালধি আৰু জলকীয়া গুড়ি এড কৰি পেলাই 5 মিনিটমানৰ কাৰণে ভালদৰে সানি পেলাই থৈ দিলোঁ 5 মিনিটমানৰ পিছত এটা কেৰাহীত 2 চামুচ তেল গৰম কৰি পেলাই পনীৰখিনি অকণমান ভাজি ল'ম যদি ভাজা পনীৰটো আপোনালোকে বেয়া পাই স্কিপ কৰিব পাৰে কিন্তু মটৰ পনীৰৰ চব্জিত পনীৰটো ভাজি দিলে বেছিয়ে ভাল লগা হয় বহুত বেছিকৈ পনীৰটো ভাজি দিয়া নাই অকণমান কালাৰটো সলনি হোৱালৈকে ভাজি ল'লোঁ আৰু পনীৰখিনি ভাজি হোৱাৰ লগতে উলিয়াই পেলাই থৈ দিম মানে 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত মই পনীৰখিনি ভাজি লৈছিলোঁ উল্টাই পুল্টাই চেম কেৰাহীটোতে তেল আছিলে যদি তেল নাথাকে তেতিয়াহ'লে অকণমান তেল আৰু দি দিব পাৰে মোৰ তেল আছিলে 1 চামুচমান তাত মই এতিয়া পিঁয়াজ এড কৰি দিম ডাঙৰ চাইজৰ এটা পিঁয়াজ দীঘলকৈ কাটি ল'লোঁ পিঁয়াজটো এড কৰি পেলাই অকণমান সময় কাৰণে ভাজি ল'ম অকণমান সময় ভাজাৰ লগতে ইয়াত মই আদা নহৰু আৰু লগতে কেঁচা জলকীয়া এড কৰি দিছোঁ নহৰুটো 10-12 ফুটামান নহৰু এড কৰি দিছোঁ আৰু লগতে আদা অকণমান কাটি পেলাই মিহিকৈ কাটি লৈ পেলাই এড কৰি দিছোঁ কেঁচা জলকীয়াটো নিজৰ হিচাপ অনুসৰি এড কৰিব পাৰে শেষত এটা ডাঙৰ চাইজৰ বিলাহী টুকুৰকৈ কাটি এড কৰি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই ল'ম লগতে নিমখ এড কৰি দিছোঁ বিলাহীটো সিজি যাবৰ কাৰণে একেবাৰে অকণমান নিমখ এড কৰি দিছোঁ যাতে বিলাহীটো ধুনীয়াকৈ সিজি যায় কম সময়তে নিমখটো এড কৰি দিলে সিজি যায় আৰু এতিয়া ঢাকি পেলাই ল' ফ্লেমত 3-4 মিনিটৰ কাৰণে এইখিনি সিজিবলৈ দিম বা বিলাহীখিনি ধুনীয়াকৈ সিজি যোৱালৈকে আমি সিজাই ল'ব লাগিব এইখিনি ইয়াত আমাৰ বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ সিজি গ'ল এতিয়া মই এইখিনি উলিয়াই পেলাই থৈ দিলোঁ আৰু অলপমান ঠাণ্ডা কৰি ধুনীয়াকৈ পিচি ল'ম মিক্সিত ভৰাই পেলাই একদম ধুনীয়াকৈ পিচিব যিমান মিহি হ'ব নহয় সিমানে ভাল হ'ব চব্জিখনৰ সোৱাদটো আৰু এতিয়া চেম কেৰাহীটোতে 1 চামুচ তেল আৰু এড কৰি দিলোঁ লগতে 1 চামুচ ঘিউ এড কৰি দিছোঁ ঘিউ জেগাত বাটাৰো এড কৰিব পাৰে ঘিউটো মেল্ট হৈ যোৱাৰ লগতে আধা চামুচ জিৰা 3টা শুকান জলকীয়া 3টা ইলাচি এটা তেজপাত আৰু লগতে আধা ইঞ্চি ডালচেনিৰ টুকুৰা এড কৰি দিছোঁ আৰু ডাঙৰ ইলাচি এটাও এড কৰি দিছোঁ গোটেইখিনি ভালদৰে মিলাই ল'ম জিৰাটো ফুটি যোৱাৰ লগতে গেছৰ ফ্লেমটো এবাৰ অফ কৰি দিলোঁ অফ কৰি আধা চামুচে ৰেড চিলি পাউডাৰ আধা চামুচ হালধি পাউডাৰ আৰু আধা চামুচে ধনিয়া পাউডাৰ এড কৰি 10 ছেকেণ্ডমানৰ কাৰণে ভাজি ল'ম 10 ছেকেণ্ডমানৰ পিছত আমি এতিয়া বিলাহী আৰু পিঁয়াজৰ যোনটো পেষ্ট বনাই থৈছিলোঁ নহয় সেই পেষ্টটো এড কৰি দিম ধ্যান ৰাখিব পেষ্টটো একদম ধুনীয়াকৈ পিচিব যিমান মিহি হ'ব নহয় পেষ্টটো ভাল হ'ব সিমানে চব্জিখনৰ সোৱাদ বাঢ়িব বিলাহী আৰু পিঁয়াজৰ পেষ্টটো এড কৰি ভালদৰে গোটেইখিনি মিলাই ল'ম লগতে 2 চামুচ পানীও এড কৰি দিছোঁ মিক্সাৰ জাৰটো ধুই পেলাই গোটেইখিনি এতিয়া সিজিবলৈ দিম ধুনীয়াকৈ আৰু বিলাহীয়ে যেতিয়া কিনাৰ পৰা তেল এৰি দিয়ে নহয় তেনেকুৱাতে এয়া মই 2 চামুচ দৈ লৈ লৈছোঁ দৈটো মই এড কৰি দিম দৈটো এড কৰাৰ আগত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব আৰু দৈটো ধুনীয়াকৈ ঘুটি লৈ পেলাই এড কৰিব দৈত যাতে অকণো গোটা গুটি নাথাকে নহ'লে ফাটি যাব আৰু গেছৰ ফ্লেমটো ল' কৰি পেলাই দৈটো এড কৰি একেৰাহে লৰাই থাকিব যেতিয়ালৈকে এটা উতল নাহে আৰু উতল অহাৰ লগতে এয়া 2 চামুচ গাখীৰৰ সৰ লৈ লৈছোঁ গাখীৰৰ সৰটো মই ঘুটি লৈ পেলাই এড কৰি দিছোঁ গাখীৰৰ সৰটো এড কৰি পেলাই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ আৰু লগতে এয়া মই কিচেন কিং মছলা আধা চামুচমান এড কৰি দিছোঁ ইয়াৰ জেগাত গৰম মছলাও এড কৰিব পাৰে বা যোনটো মটৰ পনীৰৰ মছলা আহে নহয় সেই মছলাটো এড কৰিব পাৰে গোটেইখিনি ভালদৰে মিলাই ল'লোঁ আৰু এতিয়া মই বইল কৰি থোৱা মটৰখিনি এড কৰি দিম মটৰৰ পৰিমাণটো নিজৰ হিচাপ অনুসৰিয়ে দিব পাৰে আৰু মটৰ এড কৰি গোটেইখিনি ভালদৰে মিলাই ল'লোঁ শেষত মই ইয়াত পানী এড কৰি দিম পানীৰ পৰিমাণটো নিজৰ হিচাপ অনুসৰি কম বেছি দিব পাৰে মই ইয়াত 1 গিলাচমান পানী এড কৰি দিছোঁ পানী এড কৰি এতিয়া মই নিমখ এড কৰি দিম নিমখটো ধ্যান ৰাখিব আমি বিলাহী যেতিয়া পিঁয়াজ আৰু বিলাহী গ্ৰেভিটো বনাইছিলোঁ নহয় তেতিয়াও নিমখ এড কৰিছিলোঁ আৰু লগতে মটৰখিনি বইল কৰোঁতেও নিমখ এড কৰিছিলোঁ সেইটো ধ্যানত ৰাখি নিমখটো এড কৰিব লাগিব মই আধা চামুচমান নিমখ এড কৰি গোটেইখিনি ভালদৰে মিলাই ল'লোঁ আৰু এয়া 1 মুঠি মানে হ'ব কচুৰি মেথি হাতে অকণমান মোহাৰি পেলাই এড কৰি দিম গোটেইখিনি ভালদৰে উতলিবলৈ দিম আৰু উতলি যোৱাৰ লগতে এতিয়া মই ভাজি থোৱা পনীৰখিনিও এড কৰি দিম পনীৰখিনি এড কৰি পেলাই ভালদৰে গোটেইখিনি মিলাই ল'লোঁ আৰু ঢাকি পেলাই ল' ফ্লেমত 5 মিনিটমানৰ কাৰণে সিজিবলৈ দিম 5 মিনিটমানৰ পিছত এয়া আমাৰ মটৰ পনীৰৰ চব্জি ৰেডি হৈ গ'ল এইদৰে যদি বনোৱা নাই আপোনালোকে এবাৰ জৰুৰ বনাই চাব বহুতে বেছি সোৱাদ লগা হয় ৰেচিপিটো যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব লাইক কৰি দিব এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব আৰু বনাই পেলাই চাব এনেদৰে মই আজি দুপৰীয়া ৰুটিৰ লগতে বনাইছোঁ কিন্তু আপোনালোকে ভাত ৰুটি পুৰি পৰঠা সকলোৰে লগতে খাব পাৰে বহুতে বেছি সোৱাদ লগা হয় ঘৰলৈ কোনোবা আলহী আহিলেও বনাই পেলাই দিব পাৰে গাখীৰৰ সৰটো যদি নাথাকে আপোনালোকে একেবাৰে শেষত গেছৰ ফ্লেমটো অফ কৰাৰ আগতে ক্ৰীম 2 চামুচ এড কৰি দিব আৰু গোটেইখিনি ভালদৰে মিলাই ল'ব এয়া আমাৰ মটৰ পনীৰৰ চব্জি ৰেডি হৈ গ'ল